নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ অসমৰ ভালেকেইটা আপোনালোকৰ প্ৰাইভেট জব চাকৰি, মেডিচিন কোম্পানী হওক বা আন যোনবোৰ কোম্পানী অফিচৰ ভেকেঞ্চি আছে সেইবোৰে আমি আলোচনা কৰিবলৈ গৈ আছোঁ। সম্পূৰ্ণ ভিডিঅ'টো চাওক যাতে গোটেইখিনি ইনফৰমেশ্যন ভালদৰে বুজি পায়। সময় নষ্ট কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। এনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিৰ ওপৰত আপডেট দি থাকোঁ। আপোনালোকে নিজে আহি ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি মেডিচিন কোম্পানী ভালেকেইটা ভেকেঞ্চি আছে, তাৰ লগত আপোনালোকৰ যোৱাকালি যদি ভিডিঅ'টো চোৱা নাই চাব পাৰে। 50টাতকৈও বেছি ভেকেঞ্চি আছে L&T ফাইনেন্সৰ লগতে আন কোম্পানী কোকা-কোলা এইবোৰ ভেকেঞ্চি। অল আছাম প্ৰাইভেট জব জুলাই মাহৰ ভেকেঞ্চি চাই ল'ব পাৰে যদি ইণ্টাৰেষ্টেড হয়। আমি সময় নষ্ট কৰি আজি আপোনালোকৰ যোনবোৰ ভেকেঞ্চি মুকলি কৰা হৈছে মেডিচিন কোম্পানী চাকৰি, সেইবোৰ আমি আলোচনা কৰিবলৈ গৈ আছোঁ। পুৰুষ মহিলা বয়স 18 পৰা 50লৈ আৰু কোৱালিফিকেশ্যন শিক্ষিত অৰ্হতা আপোনালোকৰ 10 পাছ থকা খোৱাৰ সুবিধা থাকিব। পেকেজিং এইবোৰ ভেকেঞ্চি আছে, 8 ঘণ্টামান ডিউটি থাকিব। সম্পূৰ্ণ ভিডিঅ'টো চালে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। আৰু আমাৰ ভিডিঅ' যাতে চিৰিয়াছ কেণ্ডিডেট আছে, যোনবোৰ নন চিৰিয়াছ কেণ্ডিডেট আছে ভিডিঅ'টো চোৱাৰ পৰা যাতে বিৰত থাকে। যিহেতু এইবোৰ জব গোটেইবোৰ ফ্ৰী জব হয়। বহুতক কমেণ্ট কৰে যাতে ফিজ খুজিছে, কিন্তু সিহঁতক মই সুধিলে কৈ যাতে বেলেগ চেনেলৰ পৰা চাইছোঁ ফিজ খুজিছে, সেনেকৈ দিলেতো নহ'ব ন। যদি আমাৰ চেনেলৰ পৰা চাইছে তেতিয়া যদি ফিজ খুজিছে তাৰ ওপৰতে মই একশ্যন ল'ব পাৰিম। আপোনালোকে যদি বেলেগ চেনেলৰ পৰা চাইছে মই একশ্যন ল'ব নোৱাৰে। আমাৰ চেনেলৰ পৰা কোনোবাই যদি ফিজ খুজিছে মোক ডিটেইলছ দিব, কোনটো ডেটৰ জব আছিল, কোনটো কোম্পানীৰ জব আছিল, গোটেইখিনি দি দিব, মই একশ্যন লৈ ল'ব পাৰিম। কিন্তু ডাইৰেক্ট লিখি দিলে মই একশ্যন ল'ব নোৱাৰিম। সেইটো কাৰণে ভেৰিফাই কৰি ল'ব কোনটো চেনেলৰ পৰা চাইছে, তাতে কমেণ্ট কৰিব। আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰক। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। চ' ফ্ৰেণ্ড, ভিডিঅ'টো ষ্টাৰ্ট হোৱাৰ আগতে এটা নটিফিকেশ্যন দিব খুজিছোঁ। আমাৰ চেনেলৰ পৰা যোনে যোনে চাকৰি পাইছে বা শ্বৰ্ট লিষ্টেড হৈছে চবকে অভিনন্দন জনাইছোঁ। এটা দুটা কমেণ্ট মই পঢ়ি দিছোঁ যাতে আপোনালোক উৎসাহ পায় বা মটিভেশ্যন পায়। যিহেতু আজি ছানডে, মোৰো অফিচ বন্ধ, মই অলপমান সময় পাইছোঁ, আজি মই কমেণ্ট পঢ়ি দিম ভিডিঅ'টোৰ মাজতে। এইটো আমাৰ চেনেলৰ অফিচিয়েল যোনটো ইউটিউব ষ্টুডিঅ' হয় তাতে মই আহি গ'লোঁ। এটা চাব পাৰে, কল্যাণ ৰে আমাক 3 দিন আগতে কমেণ্ট কৰিছিলে যে দাদা এইবাৰ মোৰ 3 টাইমছ আপোনাৰ ভিডিঅ' চাই চাকৰি পালোঁ। 3বাৰ চাকৰি পালে। আগষ্ট মাহত চেলাৰী 4.5 লাখ পাৰ এনাম, খুব ভাল এটা চেলাৰী। বৰ্তমান প্ৰিভিয়াছ কোম্পানীৰ ন'টিছ পিৰিয়ডত আছোঁ, থেংক ইউ ভেৰি মাছ। চ' এনেদৰে কমেণ্ট কৰিলে বহুত উৎসাহ পোৱা যায়, মটিভেশ্যন পোৱা যায় সদায় ভিডিঅ' বনাবলৈ। সেইটো কাৰণে কমেণ্ট কৰিব যদি কোনোবাই চাকৰি পাইছে আমাৰ চেনেলৰ পৰা। নেক্সট কমেণ্টটো মই পঢ়ি দিছোঁ আপোনালোকৰ জেনি সিং। দাদা, আপোনাৰ ভিডিঅ' চাই মই এটা জব এডভাৰটাইজমেণ্ট পাইছিলোঁ কেইদিনমান আগতে। মই ইণ্টাৰভিউ এটেণ্ড কৰিছিলোঁ আৰু চিলেক্ট হৈছোঁ। থেংক ইউ টু ইউৰ টিম। আমাৰ টিমকো থেংক ইউ জনাইছে আৰু চেনেলক। চ' বহুত ধুনীয়া ধুনীয়া কমেণ্ট। আৰু কালিতো মই ইনষ্টাগ্ৰাম যোনটো আছে আমাৰ একাউণ্ট আছে, তাতে বহুত বেছি কমেণ্ট আহিছে যে দাদা এইটো কোম্পানী চাকৰি পালোঁ L&T ফাইনেন্সৰ। বহুত বেছি কেণ্ডিডেট চিলেক্ট হৈছে। মোক কমেণ্ট কৰক কোনে কোনে L&T ফাইনেন্সত চাকৰি বা আন চাকৰি পাইছে। চ' আজি দুটা কমেণ্টে পঢ়িছে, বহুত কমেণ্ট আছে, মানে চাব পাৰিছে স্ক্ৰীণত। এইবোৰ বহুতে চাকৰি পাইছে। চ' এইবোৰ প্ৰুফ হয়। চ' আপোনালোকে আৰামছে চাকৰিবোৰ এপ্লাই কৰক, নিশ্চয় এদিন নহ'লে এদিন চাকৰি পাবলৈ সক্ষম হ'বই। চ' আগলৈ ভিডিঅ'টো চাওক আৰু ভালদৰে এপ্লাই কৰক। প্ৰথম ভেকেঞ্চিলৈ যাম। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে MBCS হোটেল। এইটো আমি টেলিগ্ৰাম গ্ৰুপত দিছিলোঁ। চ' গ্ৰুপবোৰ জইন কৰি ল'ব। টেলিগ্ৰাম গ্ৰুপ হওক, ইনষ্টাগ্ৰাম পেজ হওক বা হোৱাটছএপ গ্ৰুপ হওক, তাতে মই গোটেইবোৰ আপডেট দিয়ে থাকোঁ। এইটো আমি টেলিগ্ৰামত দিছিলোঁ। গেষ্ট ছাৰ্ভিচ এছ'চিয়েট হাউচকিপিং ডিপাৰ্টমেণ্টৰ ভেকেঞ্চি। ফ্ৰেছাৰ্ছ এক্সপিৰিয়েঞ্চ কেণ্ডিডেট কেন এপ্লাই। এইটো কাৰণে ডিপ্ল'মা বা ডিগ্ৰী হ'লে হ'ল। হোটেল মেনেজমেণ্ট বা ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ ইন হস্পিটেলিটি ছেক্টৰ। লোকেশ্যন হ'ল গুৱাহাটী, আছাম। এট্ৰেক্টিভ চেলাৰী পেকেজ থাকিব, লগতে থকা খোৱাৰ সুবিধাও থাকিব। ফুড আৰু একমডেশ্যনটো থাকিব। আদাৰ এমপ্লয় বেনিফিটো থাকিব কিছুমান, যেনেকুৱা আপোনালোকৰ ইনচেণ্টিভ এইবোৰ থাকিব। চ' মেইল ID তলত দিয়া হৈ আছে। 29 জুলাই ভিতৰত এপ্লাই কৰক। কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দি নিজৰ ৰিজিউমিংখন পঠাই দিয়ক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নেক্সট ভেকেঞ্চি ব্ৰহ্মপুত্ৰ হেল্থ কেয়াৰ ছ'চাইটি। এইটোতো গুৱাহাটী বেছ NGO হয়। এইটো কাৰণে আউটৰিচ ৱৰ্কাৰৰ ভেকেঞ্চি। প্ৰজেক্ট আণ্ডাৰ আছাম ষ্টেট এইডছ কণ্ট্ৰল ছ'চাইটি। কোৱালিফিকেশ্যন HS বা গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন। কম্পিউটাৰ নলেজ আপোনালোকৰ লাগিব, লগতে এক্সপিৰিয়েঞ্চ হ'ব লাগিব। ৰিলেভেণ্ট ফিল্ডত এক্সপিৰিয়েঞ্চ লাগিব। চেলাৰী 10,500, লগতে আপোনালোকৰ ট্ৰেভেলিং যোনটো এলায়েন্স TA সেইটো ইনক্লুড থাকিব। আপোনালোকৰ
মেইল আইডি দিয়া আছে, ফোন নম্বৰ দিয়া হৈ আছে। 31 জুলাইৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নে ভেকেঞ্চি হায়াত ছুপাৰ স্পেচিয়েলিটি হস্পিটেল লালগণেজ গুৱাহাটীৰ ভেকেঞ্চি, হস্পিটেল টেলিকলাৰৰ ভেকেঞ্চি, ফিমেল কেণ্ডিডেটক বেছি প্ৰেফাৰেঞ্চটো দিয়া হ'ব। মিনিমাম 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব, হস্পিটেল বা হেল্থ কেয়াৰ এক্সপিৰিয়েঞ্চ, এবিলিটি টু হেণ্ডেল 200+ কল ডেইলি এফিচিয়েণ্টলি, আৰু এক্সেলৰ নলেজখিনি লাগিব। চ' লেংগুৱেজ এনেকুৱা এছামিজ, ইংলিছ, হিন্দী জানিব লাগিব, আৰু হেণ্ডেল এমাৰ্জেঞ্চি প্ৰায়ৰিটি কল ৰেছপনচিবিলিটিছ। চ' এইখিনি পঢ়ি ল'ব পাৰে। আপোনালোকৰ কোৱালিফিকেশ্যনটো এইটো চাকৰিত HS পাছ, অৰ্থাৎ 12 পাছ বা গ্ৰেজুৱেশ্যন হ'লে পাৰিব এইটো চাকৰি। এইটো আমি হোৱাটছএপ যোনটো আমাৰ গ্ৰুপ আছে তাতে মই দি দিছোঁ অৰিজিনেল কপিখন, সেইটো মানে গ্ৰুপটো জইন কৰি ল'ব। গ্ৰুপটো জইন কৰিলে অৰিজিনেল যোনবোৰ কপি থাকে সেইবোৰ পাই থাকিব। চ' মেইল কৰি ল'ব 29 জুলাইৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নে ভেকেঞ্চি আপোনালোকৰ কাজিৰঙাৰ এখন 3 ষ্টাৰ ৰিচৰ্টৰ ভেকেঞ্চি, হেংথৰ ৰিচৰ্ট ফ্ল'ৰ মেনেজাৰ অভাৰঅল ৰিচৰ্ট ছুপাৰভাইজন এটা আছে। এইটো কাৰণে হোটেল মেনেজমেণ্ট কৰা হ'ব লাগিব, আৰু ৰেষ্টুৰেণ্ট কেচিয়াৰ বা হোষ্ট ফিমেলৰ কাৰণে এইটো কাৰণে BCom পাছ বা হোটেল মেনেজমেণ্ট কৰা হ'ব লাগিব। আৰু হাউচকিপিং ষ্টাফৰ 3টা ভেকেঞ্চি, এইটো কাৰণে স্কিল ডেভেলপমেণ্টৰ যোনখন হাউচকিপিঙৰ ডিপ্ল'মা থাকে সেইখন, বা হোটেল মেনেজমেণ্ট কৰা হ'লে হ'ল, বা 12 পাছ হ'লেও পাৰিব। স্পা থেৰাপিষ্টৰ কাৰণে আপোনালোকৰ ৰিলেভেণ্ট যোনখন ডিপ্ল'মা থাকে, স্পাৰ যোনখন কৰ্চ থাকে সেইটো কৰা হ'লে হ'ল। চেলাৰী নেগচিয়েবল, থকা খোৱাৰ সুবিধা থাকিব, ফ্ৰী ফুড একমডেশ্যন, লগতে ফ্ৰেণ্ডলি আৰু প্ৰফেচনেল ৱৰ্ক এনভাইৰনমেণ্ট, কেৰিয়াৰ গ্ৰ'থ অপৰচুনিটিজখিনিও পাব। চ' মেইল আইডি, ফোন নম্বৰ গোটেইখিনি দিয়া আছে। 31 জুলাইৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নে ভেকেঞ্চি এলাইট হিন্দুস্তান নামৰ কোম্পানী এটাৰ পৰা ভেকেঞ্চি, আপোনালোকৰ আৰ্কিটেক্টৰ এটা ভেকেঞ্চি, এইটোৰ কাৰণে ডিগ্ৰী ইন আৰ্কিটেকচাৰ, একাউণ্টেণ্টৰ এটা আছে, এইটো কাৰণে BCom নলেজ হ'ব লাগিব, টেলি, TDS কমপ্লায়েন্স, কনষ্ট্ৰাকশ্যন ছাইট ছুপাৰভাইজাৰ এটা ভেকেঞ্চি, গ্ৰেজুৱেশ্যন আৰু ছুপাৰভাইজিং কোৱালিটি আৰু মেনেজিং ছাইট ৱৰ্ক, ইণ্টেৰিয়ৰ ডিজাইনাৰ এটা ভেকেঞ্চি, এইটো কাৰণে বেচেলৰ বা ডিপ্ল'মা ইন ইণ্টেৰিয়ৰ ডিজাইনাৰ, অট'কেড 3D স্কেচ, মিনিমাম 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব, আৰু অফিচ বয়ৰ কাৰণে HS পাছ, আৰু 1 year এক্সপিৰিয়েঞ্চ লাগিব, অফিচ মেইনটেনেঞ্চ ৱৰ্ক। মেইল আইডি, হোৱাটছএপ নম্বৰ, ফোন নম্বৰ গোটেইখিনি দিয়াই আছে। আপোনালোক যোগাযোগখিনি কৰক 29 জুলাইৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নে ভেকেঞ্চি ভিক্টোৰিয়ান কোম্পানী ভেকেঞ্চি, ছিনিয়ৰ চিভিল ইঞ্জিনিয়াৰ ভেকেঞ্চি, 2টা ভেকেঞ্চি আছে। মিনিমাম 7 বছৰ এটা এক্সপিৰিয়েঞ্চ লাগিব, আৰু চিভিল ছুপাৰভাইজাৰৰ 5টা ভেকেঞ্চি, এইটো কাৰণে ৱৰ্ক লোকেশ্যন শিলচৰ আৰু নাগালেণ্ড। চিভিল ইঞ্জিনিয়াৰৰ কাৰণে ৰিলেভেণ্ট আপোনালোকৰ ইঞ্জিনিয়াৰিং ডিগ্ৰী বা ডিপ্ল'মা, আৰু চিভিল ছুপাৰভাইজাৰৰ কাৰণে 12 পাছ। মেইল আইডিটো দিয়া হৈছে। 30 জুলাইৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নে ভেকেঞ্চি ইণ্টাৰনেশ্যনেল স্কুল গুৱাহাটীৰ ভেকেঞ্চি, PGD কেমেষ্ট্ৰি, এইটো কাৰণে পষ্ট গ্ৰেজুৱেশ্যন ইন কেমেষ্ট্ৰি, প্ৰেফাৰেঞ্চ দিব যদি BEd কৰা হৈ আছে, লগতে গুড কমিউনিকেশ্যন স্কিল ইন ইংলিছ, টিচিং এক্সপিৰিয়েঞ্চ ডিজায়াৰেবল। চ' মেইল আইডিৰ তলত দিয়া হৈ আছে। 7 দিনৰ ভিতৰত এপ্লাই কৰক। আৰু এইটো কোৱালিফিকেশ্যন আপোনালোকৰ পষ্ট গ্ৰেজুৱেশ্যন লাগিব কেমেষ্ট্ৰিত। চ' যাৰ আছে 7 দিনৰ ভিতৰত এপ্লাই কৰিব পাৰে। নে ভেকেঞ্চি এডভাৰটাইজিং এজেঞ্চি এটাৰ পৰা ভেকেঞ্চি, কৰ্পৰেট ছেক্টৰ ফিল্ড এক্সিকিউটিভৰ ভেকেঞ্চি, কোৱালিফিকেশ্যন 12 পাছ বা এভভ, এইটো কাৰণে গুড কমিউনিকেশ্যন আৰু ইণ্টাৰপাৰ্চনেল স্কিল, লগতে 2 হুইলাৰখন হ'ব লাগিব, লগতে ভেলিড ড্ৰাইভিং লাইচেঞ্চ, উইলিং টু ট্ৰেভেল ফৰ ক্লায়েণ্ট ভিজিট আৰু ফিল্ড ৱৰ্ক, বেচিক নলেজ এক্সেল, ৱৰ্ড, অফিচ এইবোৰ জানিব লাগিব। হোৱাটছএপ, ইমেইল প্ৰেফাৰেঞ্চ দিয়া হ'ব যদি জানে। আৰু ফ্ৰেছাৰ্ছ এক্সপিৰিয়েঞ্চ বৰ্ড কেন এপ্লাই, মেল ফিমেল দুটাই পাৰিব। মেইল আইডি তলত দিয়া হৈ আছে। ৰূপাংমাৰ্ট কমিউনিকেশ্যন, ফোন নম্বৰ দিয়া হৈ আছে। 29 জুলাইৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নে ভেকেঞ্চি চুভি এণ্টাৰপ্ৰাইজৰ ভেকেঞ্চি, চিভিল ইঞ্জিনিয়াৰ এটা, ছাইট ছুপাৰভাইজাৰ এটা, আৰু ড্ৰাইভাৰৰ এটা। মিনিমাম 1 year এক্সপিৰিয়েঞ্চ লাগিব, লোকেশ্যন হ'ল গুৱাহাটী, চেলাৰী এক্সপিৰিয়েঞ্চ, ইমিডিয়েট জইনিং ৰিকুৱাৰ্ড আছে। চিভিল ইঞ্জিনিয়াৰৰ কাৰণে আপোনালোকৰ ডিপ্ল'মা কৰা হ'লে হ'ল, আৰু ছাইট ছুপাৰভাইজাৰৰ কাৰণে চিভিলত ডিগ্ৰী বা ডিপ্ল'মা, আৰু ড্ৰাইভাৰৰ কাৰণে 10 পাছ মান হ'লে হ'ল। চ' মেইল আইডি, ফোন নম্বৰ দিয়া হৈ আছে। 29 জুলাইৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নে ভেকেঞ্চি ৰিয়েল ইষ্টেট ফাৰ্ম এখনৰ ভেকেঞ্চি, বেলতলা ছাৰ্ভে, ফিল্ড বয় ছুপাৰভাইজাৰৰ ভেকেঞ্চি, কোনো এপ্লিকেশ্যন ফিজ নালাগে। 12 পাছ বা গ্ৰেজুৱেশ্যন কোৱালিফিকেশ্যন, লগতে কম্পিউটাৰ বেচিক নলেজ জানিব লাগিব। ফোন নম্বৰ দিয়া আছে। 28 জুলাইৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নে ভেকেঞ্চি এটা মেডিচিন কোম্পানী ভেকেঞ্চি, অফিচ এট নালাপাৰা, অপজিট অফ সৰুসজাই ষ্টেডিয়াম, গ'ডাউন পেকেজিং ষ্টাফ, এইটো মেডিচিন কোম্পানী ভেকেঞ্চি যোনটো থাম্বনেইলত দেখা পাইছে। পেকেজিং ষ্টাফৰ ভেকেঞ্চি যোনটো গ'ডাউনত কাম হ'ব, আৰু চেলাৰী আপোনালোকৰ 10,000 হ'ব।
থকাটো ফ্ৰী দিয়া হ'ব। চ' 10 পাছ মান কোৱালিফিকেশ্যন 10 পাছ 12 পাছ হ'ব লাগিব। কোনো এপ্লিকেশ্যন ফিজ নালাগে, যিমানবোৰ জব মই দিওঁ ক'তো 1 টকাও নালাগে। আপুনি যদি কোনো এপ্লিকেশ্যন ফিজ খোজে মোক দিব ডিটেইলছ, কোনটো কোম্পানী ফিজ কৰিছে। আৰু মেক্সিমাম আপোনাৰ বেলেগ চেনেলৰ পৰা চাই তাতে কনচালটেঞ্চি ভেকেঞ্চি দিয়ে, সেইটো কাৰণে আপোনালোকৰ ডাউট হৈ যায় যে কোনটো চেনেলত আপোনালোকৰ ৰিয়েল জব দিয়ে। এইটো চেনেল চাব পাৰে। এটা আমি 5 বছৰ প্লাছ এক্সপিৰিয়েঞ্চ হ'ল, এটা আমি গোটেইবোৰ জব কোম্পানীৰে দিওঁ। ত' এইটো জব ফ'ল' কৰিব পাৰে। মেইল আই ডি দিয়া হৈ আছে, 28 জুলাইৰ ভিতৰত এপ্লাই কৰক। নে ভেকেঞ্চি ইংলিছ মিডিয়াম স্কুলৰ ভেকেঞ্চি, জাপৰিগড় গুৱাহাটীৰ ভেকেঞ্চি, ছ'চিয়েল টিচাৰ আৰু ইংলিছ টিচাৰৰ ভেকেঞ্চি, কণ্টেক্ট নম্বৰ দিয়া হৈ আছে, 29 জুলাইৰ ভিতৰত এপ্লাই কৰক। আৰু এনে ভেকেঞ্চি ফাৰ্ষ্ট ক্ৰাই প্ৰি স্কুল বেলতলা চেণ্টাৰ, শিক্ষকৰ ভেকেঞ্চি, টিচাৰৰ ভেকেঞ্চি, কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন উইথ মণ্টেছৰী ট্ৰেইন, BEd DLEd হ'ব লাগিব, ইংলিছ স্পিকিং স্কিল ৰিকুৱাৰ্ড। হোৱাটছএপ নম্বৰ দিয়া হৈছে, 30 জুলাইৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। চ' ফ্ৰেণ্ড আজিলৈ ইমানে আশা কৰিছোঁ, যদি ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰক। আগলৈ কি ভেকেঞ্চি লাগে কমেণ্ট কৰক, কোনটো লোকেশ্যন কোনটো ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি লাগে কমেণ্ট কৰক। আমাৰ হোৱাটছএপ গ্ৰুপ আছে, হোৱাটছএপ গ্ৰুপটো জইন কৰিলে আপডেটবোৰ পাই থাকিব। টেলিগ্ৰাম গ্ৰুপো আছে আৰু ইনষ্টাগ্ৰাম পেজো আছে। ইনষ্টাগ্ৰাম পেজত কিবা যদি ডাউট বা সুধিবলগীয়া আছে মোক মেছেজ কৰিব পাৰে, মই ৰিপ্লাই দি দিম। আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে চেনেলত।